এতিয়া চাওঁ আহা পৰম্পৰাগত বনাম আধুনিক অৰ্থনৈতিক ভূগোল। অৰ্থনৈতিক ভূগোলক প্ৰাথমিকভাৱে দুটা দৃষ্টিভংগীত ভাগ কৰা হৈছে। পৰম্পৰাগত অৰ্থনৈতিক ভূগোল। পৰম্পৰাগত মানে কি? এই পৰম্পৰাগত দৃষ্টিভংগীত মূলতঃ আমি আলোচনা কৰা ইতিমধ্যে প্ৰথম 3 প্ৰশ্নৰ ওপৰত গুৰুত্ব দিয়া হৈছে। যেনে কোনো উদ্যোগ বা কাৰ্যকলাপ ক'ত অৱস্থিত সেই বিষয়টোত ই অধিক গুৰুত্ব পাব। কৃষি, কল কাৰখানা, বাণিজ্যিক প্ৰধান গুৰুত্ব দিয়া হ'ব। এই অৰ্থনৈতিক কাৰ্যকলাপটো কোনো এটা নিৰ্দিষ্ট স্থানত কিয় সংঘটিত হৈছে, ইয়াক অন্তৰালত কি কাৰণ জড়িত হৈছে, এই বিষয়বিলাক। দ্বিতীয় দৃষ্টিভংগীটো হৈছে আধুনিক অৰ্থনৈতিক ভূগোলৰ দৃষ্টিভংগী। এই আধুনিক দৃষ্টিভংগীত শেষৰ 2 প্ৰশ্নৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰা হয়। কাৰ্যকলাপৰ স্থানিক পৰিৱৰ্তনৰ সম্ভাৱনা আৰু কিছুমান অঞ্চলত কিয় উন্নত, কিছুমান অঞ্চল কিয় উন্নয়নহীন হৈ থাকে, সেই বিষয়টো অধ্যয়ন কৰা হয়। এতিয়া এই আধুনিক অৰ্থনৈতিক ভূগোলৰ কথা কৈ আছোঁ যে এই আধুনিক অৰ্থনৈতিক ভূগোলৰ পিতৃ কোন? আধুনিক অৰ্থনৈতিক ভূগোলৰ পিতৃ হৈছে জৰ্জ চিজহম। আৰু 2জন অৰ্থনীতিবিদ জেনেন আৰু ডাৰ্কেনৱাল, তেওঁলোকে কৈছে অঞ্চলভেদে উৎপাদন ক্ষমতা আৰু বজাৰ প্ৰৱণতা পৃথক হয়। এইটো স্বাভাৱিক পৃথক হোৱাটো। আৰু ই হৈছে অৰ্থনৈতিক ভূগোলৰ অধ্যয়ন ক্ষেত্ৰৰ এক গুৰুত্বপূৰ্ণ দিশ। আমি উদাহৰণ চাওঁ, ইয়াৰ প্ৰয়োগ চাওঁ। অৰ্থনৈতিক ভূগোলৰ জ্ঞান ব্যৱহাৰ কৰি বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব পাৰি। যেনে শিল্প আৰু উদ্যোগ স্থাপন। কোনো এটা শিল্প, কল কাৰখানা ক'ত স্থাপন কৰিলে অধিক লাভজনক হ'ব, সেই সিদ্ধান্ত ল'ব পৰা যাব। পৰিকল্পনা কেনেকৈ কৰিব লাগিব আৰু ইয়াক সৰলীকৰণ কেনেকৈ কৰিব লাগিব। মহানগৰসমূহত বাণিজ্যিক অঞ্চল আছে, বাসগৃহ আছে, উদ্যান আছে, বিভিন্ন স্থানত অৱস্থিত হয়। এইবিলাক বিজ্ঞানসন্মত অধ্যয়ন কৰিব পৰা যাব। অঞ্চল ভিত্তিক বিকাশ নীতি। চৰকাৰে ক'ত কি উদ্যোগ গঢ়ি তুলিব লাগে, কোনটো উদ্যোগে কোন ক্ষেত্ৰত স্থান পাব, কোনটো উদ্যোগৰ কাৰণে কেঁচা সামগ্ৰী কোন অঞ্চলত লাভ হ'ব, এনেকুৱা ধৰণৰ বিষয়সমূহ ইয়াত আলোচনা কৰিব পাৰি। এতিয়া আমি যিখিনি পঢ়িলোঁ তাৰ এটা মূল ভাৱ যদি চাওঁ, এনেকুৱা ধৰণে আমি সংক্ষেপে ক'ব পাৰিম অৰ্থনৈতিক ভূগোল আধুনিক সমাজৰ এক গুৰুত্বপূৰ্ণ বিষয়। নিশ্চয় ই কেৱল উদ্যোগৰ স্থান নিৰ্ধাৰণৰ ক্ষেত্ৰতে নহয়, বৰং জনসংখ্যা, পৰিবহণ, বজাৰ, বাণিজ্যৰ বিকাশত এক বিশেষ ভূমিকা গ্ৰহণ কৰে। পৰম্পৰাগত আৰু আধুনিক দৃষ্টিভংগীৰ সমন্বয়ে আমাৰ সমাজৰ সমগ্ৰ অৰ্থনৈতিক ব্যৱস্থাৰ চিত্ৰ উন্মোচিত কৰে। যিসকলে এই বিষয়টোৰ জ্ঞান অৰ্জন কৰে তেওঁলোক উন্নয়নমূলক সিদ্ধান্ত লোৱাত অধিক কৌশলী হ'ব পাৰে। গতিকে আজি আমি যিখিনি পঢ়িলোঁ অতি গুৰুত্বপূৰ্ণ এটা বিষয় আলোচনা কৰিলোঁ। গতিকে সকলোৱে এইখিনি পুনৰ এবাৰ যদি নিজে অভ্যাস কৰা নিশ্চয় বুজিবলৈ আৰু সহজ হৈ উঠিব। বৰ্তমান সময়ত যি বিষয়বস্তু গভীৰতালৈ যোৱাটো অতি প্ৰয়োজন হৈ গৈছে। নহ'লে আমি কিছুমান উত্তৰ সমাধান কৰাৰ ক্ষেত্ৰত বহু জটিলতাৰ সন্মুখীন হ'ব। আৰু এইখিনিতে সকলোকে মই দেখুওৱা এই লিংকটোত এবাৰ যাবলৈ চেষ্টা কৰিব। আমি গুৰুত্বপূৰ্ণ বহু ভাল বিষয় ইয়াতে আলোচনা কৰিছোঁ। পোনে পোনে আপোনালোকে ইয়াত যোগাযোগ কৰিলে এই সকলোবোৰ একেলগে সংক্ষিপ্ত ৰূপত পাব। ধন্যবাদ।